41 নং 40 নং 41 নং সমষ্টি অন্তৰ্গত পঞ্চায়তৰ অন্তৰ্গত ইয়াত যিটো আমাৰ ইয়াত ভোটদান কেন্দ্ৰ আছে ভোট কেন্দ্ৰ জলপুৰ ভোট কেন্দ্ৰ আজিৰ সমস্যাটো কি মূল সমস্যাটো হৈছে ইয়াত বহিৰাগত ভোট দিব আহিছে 11 কিমানজন আহিছে আমি হিচাপ কৰিব পৰা নাই কিন্তু সব হিন্দীভাষী মানুহ আমাৰ লোকেল মানুহ নাই লোকেল মানুহ আমি চিনি পাওঁ নিজৰ কলবাৰী গাঁৱৰ কলবাৰী দলপুৰলৈ আমাৰ ওচৰ আচুৰি আমি চিনি পাওঁ কিন্তু সব বহিৰাগত মানুহ এতিয়া আপোনালোকে সেইখিনি মানুহক সব হিন্দীভাষী মানুহ কৰিবলৈ নিদিয়ে স্পষ্ট কথাটো আপোনালোকৰ সেইটো নহয় জানো নিদিয়ে বুলি অলৰেডি দিলে বুলি শুনিছোঁ আমি তেওঁলোকে নাই দিয়া বুলি কৈছে দিলে বুলি আমি শুনিলোঁ দিয়া বুলি কেইজনমানে দিয়া বুলি শুনিলোঁ কিন্তু হয়তো নহয় মই এইটো আমি নাজানো আমি খবৰটো পাই আমি আহিলোঁ সঁচা মিছা নাজানো কিন্তু আমি মানুহবোৰক চালোঁ হয় সব অচিনাকি মানুহ ভোটাৰ লিষ্টত আছে মানে কি এইখন আপোনাৰ গোটেই নাই বৰ্তমান অলৰেডি আমি চোৱা হ'ল এইখন লিষ্ট শুনা হ'ল নিৰ্দিষ্ট আমি ইমানজন মানুহ আহিছে বুলি বৰ্তমান আমি ক'ব নোৱাৰোঁ কালি লিষ্টত নাই আপোনালোকৰ প্ৰথম অৱস্থাত সন্দেহটো কেনেকৈ হ'ল সন্দেহটো মানে ইয়াৰ এজন বাসিন্দা যিটো মানুহে এওঁলোকক চিনি নাপাম বুলি কৈছে গাঁওবুঢ়া এজনে চিনি নাপাম বুলি কৈছে এওঁলোকে নাই এওঁলোকে বহিৰাগতৰ পৰা আহিছে গাঁওবুঢ়া অলৰেডি আছিলে বহিৰাগত মানুহ আহি ভোট দিছে বুলি কৈছে আপোনাক কুৱেশ্যন এটা কৰিছোঁ আপোনাৰ নিৰ্দিষ্ট গাঁওখনত যিমান মানুহ আছে আপোনাৰ পঞ্চায়তত যিমান মানুহ আছে আপুনিতো অলৰেডি চিনি পায় না আমি চিনি নোপোৱা মানুহজনক যে ইয়াত লিষ্টত নথকা মানুহজন কেনেকৈ এই যিটো ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰটোত কিমান ভোটাৰ আছে তাৰ ভোটাৰটো ইয়াতো প্ৰায় 515 হয় এতিয়া এইসকল মানে অতিৰিক্ত পাইছে আপোনালোকে হয় 515 আছে তাৰে ভিতৰত প্ৰশাসনে কি কৈছে মই এটা কথা কওঁ আমি মিচিং মানুহ আৰু যিটো হেৰিত চেণ্টাৰটো হৈছে এইটো নেপালী মানুহ আমি সহজ সৰল মানুহ আমি বাকী আমি চিনি নাপাওঁ আৰু আমি একেলগে মানে ভাতৃত্ববোধত আমি চলি আছোঁ আৰু প্ৰত্যেকজনক আমি চিনি পাওঁ গতিকে আমাৰ এটাই আহ্বান হ'ব আপোনালোকৰ চেনেলৰ যোগেদি যে এই বহিৰাগত মানুহবিলাকক আনি পেলাই আমাৰ অসমীয়াখিনি কি মৰ্যাদাটো নাপাব নেকি প্ৰশ্ন এটাই হ'ব যে আমাৰ মৰ্যাদা নহ'ব নেকি আমাৰ নিৰ্বাচনটো আমাৰ কি অধিকাৰ নাই নেকি আমাৰ ভোটৰ দ্বাৰা যোনে যেনেকুৱাকৈ দল খেলক আপত্তি নাই কিন্তু বাহিৰৰ পৰা আহি পেলাই আমাক কি আমাৰ মাজত বিভাজনটো আনিব বিচাৰিছে নেকি সেইটোৱে আমাৰ প্ৰশ্ন প্ৰশাসনে আমাক একো এতিয়ালৈকে কৰা নাই ৰ'বা আমাক একো এচুৰেঞ্চ দিয়া নাই মই কৈছোঁ যে আপোনালোকে যদি মানে কি মানে ৰিপুলিং কৰে তেতিয়া আমাৰ আপত্তি নাই আৰু সেই মানুহখিনি খাম কাটিব কিন্তু তেখেতসকলে সিদ্ধান্ত ল'ব পৰা নাই এই আমুক আহিব এই বস্তু আহিব যে আপোনাৰ এডমিনিষ্ট্ৰেটিভৰ কথা কৈ আছে তেখেতসকলে এতিয়া বিজি হৈ আছে তেখেতসকলে মানে কি সিদ্ধান্ত ল'বই পৰা নাই গতিকে সেইসকলৰ আৱেগিকত মানুহবিলাক আছে গতিকে মানে কি বাকী যিবিলাকৰ আমাৰ ইলেকশ্যন হৈ আছে খুব মানে একদম টোটেলি শান্তভাৱে হৈছে কিন্তু হঠাৎ ইয়াত আহি পেলাই আমাৰ গোটেইখিনি মানুহখিনিক এই ওচৰত থকা মানুহবিলাকক এটা বিভ্ৰান্তি সৃষ্টি কৰিছে গতিকে আমি গণতন্ত্ৰক হত্যা কৰাৰ আমি এটা হেৰিটো সংজ্ঞাটো পাইছোঁ মানে সেইটোকে মই আপোনালোকক কৈছোঁ ৰিপুলিং বিচাৰিছোঁ হয়